কিনো গপকে মানে পাৰখন আহি মাৰি দিলেই অভিশপ্ত আজিৰ এই ৩ জানুৱাৰী দিনটো বহুতো আনন্দ ফূৰ্তি উল্লাসৰ মাজেৰে ওলাই গৈছিল গোলাঘাট আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা প্ৰায় ৪৫জনীয়া এটা বনভোজ দল আৰু সেই দলটোৰ উদ্দেশ্য আছিল বগীবিলত বনভোজ খাই টিলিঙা মন্দিৰ দৰ্শনৰ পুৱা প্ৰায় ৩ বজাত ওলাই গৈছিল সেই বনভোজ দলটো কিন্তু হঠাৎ যেন কাল আহি আগভেটি ধৰিলে সেই ৪৫জন যাত্ৰীক কয়লা ভৰ্তি এখন ট্ৰাক আৰু বাছখনৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতেই প্ৰায় শিশুসহ ১৪জন লোকৰ মৃত্যু ঘটে এই মৃত ব্যক্তিসকলৰ নাম হৈছে অনিমা শইকীয়া বয়স ৬০ বছৰ এজনী কণমানি বয়স ১০ বছৰ নাম তাইৰ নিহাৰিকা শইকীয়া নিত্যানন্দ বৰা বয়স প্ৰায় ৪৫ বছৰ প্ৰিন্সিপ্ৰিয়া বৰা বয়স তাই ৭ বছৰ ৰিংকি বৰা বয়স ১৮ বছৰ শুভঙ্কৰ শইকীয়া বয়স ১৩ বছৰ আৰু ট্ৰাক চালকজনৰ নাম হৈছে নুৰ আলম হক ৪টামান বাজিছিলে মই ধৰিবই নোৱাৰিলোঁ কিনো গপকে মানে পাৰখন আহি মাৰি দিলেই পিছত মই যেনে ওলালোঁ দাদা এটা হাতত ধৰি মোৰ ভৰিটো ফচি গৈছিলে ওলালোঁ খুৰা ভাগৰ গোটেই পৰিয়ালটো মোৰ ভাগৰ ডাঙৰ ভণ্টি গৈছিলে সেইটো খুৰাহঁতৰ অকল ছোৱালীজনীকে পাৰিলোঁ উলিয়াব মোৰ ভণ্টিকো উলিয়াব নোৱাৰিলোঁ মই খুৰীহঁতকো